Hello students, মই ঝৰ্ণা শইকীয়া প্ৰস্তুতিৰ ফালৰ পৰা আজি মই তোমালোকৰ এটা নতুন ইউনিট ষ্টাৰ্ট কৰিম ইউনিট 3 সেল স্ট্ৰাকচাৰ এণ্ড ফাংচন তাৰ যোনটো ফাৰ্স্ট চেপ্টাৰ হয় চেপ্টাৰ 8 সেল দ্য ইউনিট অফ লাইফ এটো আমি আজি পঢ়িম তো তোমালোকে শুনি চাই সেল কি হয় বায়োলজিৰ বহুত বেছি ইম্পৰ্টেন্ট চেপ্টাৰ হয় এটো সেল সো আমি সবে শুনিছো সেল বা কোষ সেল বা কোষ এই শব্দটো আমি সবে শুনিছো আৰু খুব ব্যৱহাৰ হৈ থাকে এটো শব্দ সো প্ৰথম কথা হল হোৱাট ইজ এ সেল সেল কি হয় আমি হেতু জানিব লাগিব সো সেল হল এটা ফান্ডামেন্টাল স্ট্ৰাকচাৰাল এণ্ড ফাংচনাল ইউনিট অফ লাইফ মানে সেলটো আমি কি কৰিব পাৰ আমাৰ যিবোৰ লিভিং অৰ্গানিজমছ আছে সেই গুটি লিভিং অৰ্গানিজমছ খিনি কি হয় ফান্ডামেন্টাল আৰু ফাংচনাল ইউনিট টু কি হয় সেল হয় মানে এটা সেলৰ পৰাই এটা কমপ্লিট ইন্ডিভিজুৱেল প্ৰডিউস হয় সো হেতু কাৰণে সেলটো কি বুলি কোৱা হয় ইউনিট অফ লাইফ বুলি কোৱা হয় আৰু মেইনলি এটা স্ট্ৰাকচাৰ দিয়ে এটা অৰ্গানিজমৰ স্ট্ৰাকচাৰটো কেনেকুৱা হ'ব হেতু ডিপেন্ড কিহৰ ওপৰত কৰে সেই সেলটোৰ ওপৰত কৰে সো হেতু কাৰণে সেলক কি বুলি কোৱা হয় স্ট্ৰাকচাৰাল ইউনিট বুলিও কোৱা হয় সো এতিয়া প্ৰথম কথা হল এই যোনটো সেল বা কোষ এটো কোনে প্ৰথম দেখিছিল বা কোনে ডিসকভাৰ কৰিছিল সো ৰবাৰ্ট হুক নামৰ এজন সাইন্টিষ্ট আছিল চাব পাৰা তোমালোকে ৰবাৰ্ট হুক এই সাইন্টিষ্টজনে 1665 ইয়াৰত কি কৰিছিল নোটিস কৰিছিলে এটা প্লান্ট সেল দেখিছিলে আৰু সেই সেলটো কি আছিল ডেড সেল আছিল মানে ৰবাৰ্ট হুকে যোনটো ফাৰ্স্ট সেল দেখিছিলে সেই সেলটো কিহৰ আছিল প্লান্টৰ আছিল আৰু সেই সেলটো কি আছিল ডেড সেল আছিল কিহত দেখিছিলে কৰ্কত দেখিছিলে সেই কৰ্কৰ স্ট্ৰাকচাৰবোৰ কেনেকুৱা আছিল জানানে যেতিয়া সেই আগৰ যোনটো মাইক্ৰোস্কোপ আছিল ওল যোনটো মাইক্ৰোস্কোপ সেই মাইক্ৰোস্কোপটো ৰবাৰ্ট হুকে কি কৰিছিল এটুকু কৰ্ক আনি পেলাই ষ্টাডি কৰিছিল আৰু ষ্টাডি কৰোতে এনেকুৱা কিছুমান হেক্সাগোনেল স্ট্ৰাকচাৰৰ কম্পাৰ্টমেন্ট দেখা পাইছিল এনেকুৱা হেক্সাগোনেল কিছুমান কম্পাৰ্টমেন্ট দেখা পাইছিল এই হেক্সাগোনেল কম্পাৰ্টমেন্টবোৰ যে হয় এইবোৰে কি হয় সেল বুলি তেওঁ নামকৰণ কৰিছিল সো আমি গম পালো যে ৰবাৰ্ট হুকে ফাৰ্স্ট সেলটো দেখিছিলে আৰু সেই সেলটো আছিল প্লান্ট সেল প্লাস এটো ডেড সেল আছিল আৰু কিহত দেখিছিলে কৰ্কত দেখা পাইছিল নেক্সট আৰু এজন সাইন্টিষ্ট আছে এন্টন ভন লিউৱেনহুক তোমালোকে স্পেলিংটো মনত ৰাখিবা দেই এন্টন ভন লিউৱেনহুক এইজন সাইন্টিষ্টে আকৌ কি হল ফাৰ্স্ট টাইম সেল যোনটো নোটিস কৰিছিল ৰবাৰ্ট হুকে 1665 ত প্ৰথম সেল দেখিলে আৰু হেতুৰ নামকৰণ কৰিলে কিছুমান কম্পাৰ্টমেন্টস দেখা পাইছিল মাইক্ৰোস্কোপত চাওতে তাৰ পিছত এন্টন ভন লিউৱেনহুকে কি কৰিলে সেই সেলটো ডিসকভাৰ হল বুলি লিউৱেনহুকে জানে তাৰ পিছত হি কি কৰিছে কিছুমান প্লান্টৰ পৰা বা এনিমেলছৰ পৰা কিছুমান টিস্যু আনিছে সেই টিস্যুটো মাইক্ৰোস্কোপত তেতিয়া ৰবাৰ্ট হুকৰ দিনতকে লিউৱেনহুকৰ দিনলৈ কি হল মাইক্ৰোস্কোপটো অলপ ডেভেলপ হল সেই মাইক্ৰোস্কোপটো হি টিস্যুটো আনি পেলাই তেওঁ চাইছে আৰু চাওতে কি হল কিছুমান সেলস দেখা পাইছিল আৰু তেৱে প্ৰথম যি ফাৰ্স্ট লিভিং সেল সোৱা ফাৰ্স্ট সাইন্টিষ্ট জন হল এন্টন ভন লিউৱেনহুক সো তোমালোকে এটো মনত ৰাখিবা ৰবাৰ্ট হুকে ফাৰ্স্ট সেল ডিসকভাৰ কৰিছিল আৰু হেতু আছিল ডেড সেল আৰু প্লান্টৰ সেল আছিল কিহত দেখা পাইছিল কৰ্কত দেখা পাইছিল তাৰ পিছত এন্টন ভন লিউৱেনহুকে কি কৰিছিল ফাৰ্স্ট টাইম লিভিং সেল চাইছিল মাইক্ৰোস্কোপত এতিয়া নেক্সট ৰবাৰ্ট ব্ৰাউন নামৰ এজন সাইন্টিষ্ট ৰবাৰ্ট ব্ৰাউন এই সাইন্টিষ্ট জনে কি ডিসকভাৰ কৰিছিল নিউক্লিয়াছ সেলৰ ভিতৰত এটা সেলৰ ভিতৰত যোনটো নিউক্লিয়াছ আছে সেই নিউক্লিয়াছটো ফাৰ্স্ট টাইম কোনে দেখিছিল ৰবাৰ্ট
ব্ৰাউনে ডিসকভাৰ কৰিছিলে সো এইখিনি হ'ল মেইন সেলৰ কথা পঢ়োতে এইখিনি মেইন কথা তোমালোকে জানিব লাগিব ৰবাৰ্ট হুক এন্টন ভন লিউৱেনহুক আৰু ৰবাৰ্ট ব্ৰাউন সো এতিয়া নেক্সট আমি পঢ়িম আজি সেল থিওৰি সো সেল থিওৰি So cell theory বুলি ক'লে আমাৰ তিনজন সাইন্টিস্ট ইনভলভ হৈ আছিল cell theory three scientists mainly এটো চ্যাপ্টাৰ তোমালোকে বহুত কেজন সাইন্টিস্টৰ নাম পাবা আৰু সাইন্টিস্টৰ নামবোৰ খেলিমেলি নকৰিবা সো তিনজন ফাৰ্স্ট সাইন্টিস্ট আছিল 1838 ত এজন তাৰ পিছত 1839 ত তাৰ পিছত 1835 ত So 1838 ত মেথিয়াস স্লেডেন নামৰ এজন সাইন্টিস্ট আছিল যিজন আছিল বটানিষ্ট তেওঁ বটানিষ্ট আছিল হে বটানিষ্ট জন কোৰ আছিল জাৰ্মানীৰ আছিল হে বটানিষ্ট জনে কি কৰিছিল জাৰ্মানী সো প্ৰথম কি কৰিছিল Plant cell তেজন botanist আছিল botanist হলে কি হ'ব plant cell ওপৰত তেও ষ্টাডি কৰিব সো তেও কি কৰিলে সেল টু তেতিয়ালে ডিসকভাৰ অলৰেডি হলে ৰবাৰ্ট হুকে ডিসকভাৰ কৰিলে তাৰ পিছতে স্লেডেনে কি কৰিলে প্লান্টৰ পৰা কিছুমান টিস্যু আনিছে টিস্যু আনি মাইক্ৰোস্কোপত যেতে ষ্টাডি কৰিছে তেও দেখা পাইছে যে বেলেগ বেলেগ প্লান্টৰ পৰা যেতে টিস্যু আনি পেলাই ষ্টাডি কৰিছে মাইক্ৰোস্কোপত চাইছে তেও দেখা পাইছে যে এক জিমানবোৰ প্লান্টস আছে সব কি হয় সেলৰে মেড আপ অফ হয় সো তেও এটা conclusion or ahil je plants are made up of cells so teo je hetu microscope ot saute beleg plants or tissue microscope ot saute ki dekha pale je he plants bur ki hoy cell odi made up hoy tar pisote ako 1839 ot T. Swan নামৰ এজন সাইন্টিস্ট এই সাইন্টিস্ট জন আকো আছিল জুলজিষ্ট আৰু তেও আছিল কোৰ ইংল্যান্ডৰ সো এই সাইন্টিস্ট জনে কি কৰিছিল তেও যেহেতু জুলজিষ্ট হয় তেও কি কৰিলে বেলেগ এনিমেলস আৰু অৰ্গানিজমৰ পৰা কি আনিছে টিস্যু আনিছে যেনেকে মেথিয়াস স্লেডেনে প্লান্ট টিস্যু আনি পেলাই মাইক্ৰোস্কোপত ষ্টাডি কৰিছিল ঠিক তেনেকে সোৱানে কি কৰিলে বেলেগ এনিমেলসৰ পৰা টিস্যু আনিছে আনি পেলাই কি কৰিছে মাইক্ৰোস্কোপত ষ্টাডি কৰিছে আৰু দেখিছে যে গুটেইবোৰ জিমানবোৰ এনিমেল সেলস তেও আনি ষ্টাডি কৰিছে হে টিস্যুবোৰ কি হয় সেলৰে মেড আপ অফ হয় মানে জিমান এনিমেলস আছে গুটেইবোৰ কি হয় এনিমেলসবোৰ made up of cells তেও তাৰ পিছত এনিমেল সেলস খিনি ষ্টাডি কৰাৰ পিছতো কি কৰিছে প্লান্ট সেলো ষ্টাডি কৰিছিলে সো তেও এটা কনক্লুজনত আহিল যে animals and plants are made up of cells so স্লেডেন আৰু সোৱানৰ যোন কিটা কনক্লুজন হয় একিটা সিমিলাৰ হল স্লেডেনে কি কৰিলে প্লান্ট যে সেলৰে মেড আপ হয় হেতু কনক্লুড কৰিলে তাৰ পিছতে সোৱানে কি কৰিলে প্লান্ট আৰু এনিমেল দুইটাতে ষ্টাডি কৰি দেখিলে যে প্লান্ট আৰু এনিমেলস আৰ both made up of cells এতিয়া তাৰ পিছতে আৰু এটা কথা সোৱানে দেখিলে যেতিয়া সেলটো ষ্টাডি কৰিছে যে গুটে এনিমেল সেলস ব্ৰড কি আছে এটা পাতল কভাৰিং আছে জিমানবোৰ সেলস মাইক্ৰোস্কোপত ষ্টাডি কৰা হৈছিল তেও দেখা পালে যে সেই সেলসবোৰ কি হয় এটা সৰু পাতল এটা কভাৰিং মানে কভাৰড হৈ থাকে সেলটো সো হেইটো নাম আছে প্লাজমা মেমব্ৰেন যেটো আমি এটা প্লাজমা মেমব্ৰেন বা সেল মেমব্ৰেন বুলি কওঁ কিন্তু তেতিয়া সময়ত সোৱানে কি কৰিছিল হেতুৰ নামকৰণটো কৰা নাছিল বা প্লাজমা মেমব্ৰেন হিচাপে নাম দিয়া নাছিল সো তেও আৰু এটা কনক্লুজন কি দিলে all animal cells are covered by thin plasma membrane so tar pisote
আৰু যেতিয়া তেওঁ এনিমেল সেলছখিনি চাইছিলে তেতিয়া কি দেখা পালে সেলটোত এটা কভাৰিং দেখা পাইছিলে এটা থিন কভাৰিং আছিল যেটো প্লাজমা মেমব্ৰেন হয় আকৌ তেওঁ যেহেতু প্লান্ট সেল ষ্টাডি কৰিছিলে তেতিয়া প্লান্ট সেলত কি দেখা পালে হি সেল মেমব্ৰেন বা প্লাজমা মেমব্ৰেনটোৰ বাহিৰত আৰু এটা কভাৰিং আছে যেটো অলপ ডাট কভাৰিং সেই কভাৰিংটো কি হয় সেল ওয়াল হয় সো তেওঁ কনক্লুড কৰিলে যে plant cell contains cell wall so almost eta plant cell aru animal cell or difference khini swane already tetiai di disile so tar pisote 1835 ot aru ejon scientist asile teo naam asile R Virtue তেওঁ আকো কি কৰিলে তেওঁ স্লেডেন আৰু সোৱানৰ থিওৰিখিনি পঢ়িছে যে স্লেডেনে কি কৰিছিলে প্লান্ট সেলস যে প্লান্টসবোৰ যে সেল দি মেড আপ অফ হয় হেতু কনক্লুড কৰিলে তাৰ পিছতে সোৱানে কি কৰিছিলে প্লান্ট সেল আৰু এনিমেল সেলস দুইটা মেড আপ অফ সেলস হেতু কনক্লুড কৰিছিল তাৰ উপৰি কি দিছিলে যে প্লান্ট সেলৰ বাহিৰত এটা ডাট কভাৰিং থাকে সেল মেমব্ৰেনটোৰ উপৰিও হেতু কি বুলি কোৱা হৈছিলে সেল ওয়াল তাৰ পিছত এনিমেল সেলত আকৌ সেল ওয়াল নাথাকে আৰু কি হয় হেতুৰ এটা থিন কভাৰিং থাকে যেটুক আমি কি বুলি কওঁ সেল মেমব্ৰেন বুলি কওঁ সো লাষ্টলি R Virtue কি কৰিলে এই দুইজন সাইন্টিষ্টৰ যোন দুটা থিওৰি হেতু কম্বাইন কৰি এটা নিজে থিওৰি উলিয়ালে হেতু কোৱা হয় সেলুলা হেতু কোৱা হয় omnis cellula মানে জিমানবোৰ সেল আছে জিমানবোৰ সেল এনিমেলস অফ বা প্লান্টৰ বডিত আছে সেই গুটে সেলবোৰ কি হয় এটা মাদাৰ সেলৰ পৰা ডেভেলপ হয় মানে এটা প্ৰি এক্সিস্টিং সেলৰ পৰা ডেভেলপ হয় আৰু সেই যে ডেভেলপমেন্টটো হ'ব লাগে প্ৰি এক্সিস্টিং সেল বা মাদাৰ সেলৰ পৰা হেতু কেনেকে হয় ডিভিজন হয় মানে সেল ডিভাইডস আৰু সেল অৰিজিনেটস ফ্ৰম দ্য প্ৰি এক্সিস্টিং সেলস সো এই যোনটো থিওৰি দিলে R Virtue স্লেডেন আৰু সোৱানৰ থিওৰিৰ পৰা সেই থিওৰিটো কি বুলি কোৱা হয় সেল থিওৰি বুলি কয় আৰু তেওঁ যোনটো থিওৰি দিলে তাত কি কোৱা হৈছে all cells comes from pre-existing cell so omnis cellula is cellula মানে কি হয় all cells comes from pre-existing cell so আমি গম পালো এখিনি সেল থিওৰি কথা so ইয়াতে সোয়া ইয়াত দিয়া আছে সেল থিওৰি Matthias Sladen botanist and Theodore Swan zoologist together formulated the cell theory মানে স্লেডেন আৰু সোৱানে যোনখিনি ষ্টাডি কৰি পেলাই যোনখিনি ৰিজাল্ট পাইছিলে সেইখিনি ওপৰত বেস কৰি পেলাই কি হৈছে সেল থিওৰিটো দিছিলে আৰু সেই সেল থিওৰিটোকে R Virtue বা Rudolf Virtue কি কৰিছিলে মডিফাই কৰি পেলাই তেওঁ কি পালে omnis cellula মানে he modified the hypothesis of Sladen and Swan to give the cell theory hey cell theory to duta main points ase first to ki all living organisms are composed of cell and product of cell মানে জিমানবোৰ living organisms আছে সববোৰ কি হয় সেলৰে composition হয় আৰু all cells are arise from pre-existing cell মানে cells বোৰ কি হয় এটা mother cellৰ পৰা originate হয় so a2 whole cell theory related তোমালকৰ নিটো জিমানখিনি question আহিব পাৰে এইখিনি পৰা আহিব ইয়াতকে বেছি একো নাহে so এইখিনি তোমালোকে ভালকে মনত ৰাখিবা 1838 1839 আৰু 1835 এই তিনটা ইয়াৰত স্লেডেন সোৱান আৰু R Virtue কি স্টাডি কৰিছিলে কি পাইছিলে এই গুটেখিনি সেল থিওৰি হয় so next আমি সাম কেটামান ইম্পৰ্টেন্ট পইণ্টস আছে একিটা হল so smallest cell the smallest cell is the mycoplasma মানে আহিব পাৰে এটো নিটত ইম্পৰ্টেন্ট কোৱেশ্চন হয় ইয়া এই গুটেকিটা ইম্পৰ্টেন্ট হয় so जो smallest cell বুলি কলে আমি কি বুজি mycoplasma আৰু mycoplasma কি হয় এটা bacteria or bacterial cell so আৰু এটোৰ diameter কিমান হয় only 0.3 micrometer only 0.3 micrometer হয় আৰু হেতু কাৰণে ইয়া কি বুলি কোৱা হৈছে smallest cell বুলি কোৱা হৈছে
আৰু মাইকোপ্লাজমাই এটা অনলি ব্যাকটেৰিয়া যেটো কি হয় লেক অফ সেল ওয়াল মাইকোপ্লাজমাৰ কি নাথাকে সেল ওয়াল নাথাকে কিন্তু আমি বাকি যিমান ব্যাকটেৰিয়া পঢ়িম সেই গুটে ব্যাকটেৰিয়াবোৰৰ কি হয় সেল ওয়াল প্ৰেজেন্ট থাকে অনলি এক্সেপশনস টু কি হয় মাইকোপ্লাজমা হয় তাৰ পিছত the largest single cell is the egg of ostrich এটো ইম্পৰ্টেন্ট হয় লাৰ্জেষ্ট সেলটো কি হয় এগ অফ অস্ট্ৰিক হয় তাৰ পিছতে লংগেষ্ট সেল আমি জানো সবে নাৰ্ভ সেলটো কি হয় লংগেষ্ট হয় সো এইকিটা মনত ৰাখিবা স্মলেষ্ট সেল লাৰ্জেষ্ট সেল আৰু লংগেষ্ট সেল তাৰ পিছত আমি এটা স্টার্ট কৰিম প্রোক্যারিওটিক সেলস সো তোমালকে আগতে পাইছা সেল দুটা টাইপৰ থাকে এটা হল প্রোক্যারিওটিক সেল আৰু এটা হল ইউক্যারিওটিক সেল সো কিহৰ ওপৰত ডিপেন্ড কৰি সেলবোৰক প্রোক্যারিওট আৰু ইউক্যারিওটত ভাগ কৰা হৈছে হেতু আমি এতিয়া গম পাম সো ফার্স্ট পয়েন্ট কি কৈছে cells that lack a membrane bound nucleus are called prokaryotic cell আমি জানো যে এটা সেলৰ ভিতৰত কি হয় নিউক্লিয়াস থাকে যেটুত কি হয় জেনেটিক ম্যাটেৰিয়েল বা ডিএনএ কি হয় ক্যাৰি কৰে সো এই যোনটো নিউক্লিয়াস হয় নিউক্লিয়াসটোৰ কি হয় এটা পাতল মেমব্ৰেন থাকে নিউক্লিয়াৰ মেমব্ৰেন আৰু কিছুমান এনেকুৱা সেলস আছে যিবোৰত কি নিউক্লিয়াৰ মেমব্ৰেনটো এবসেন্ট থাকে আৰু যোনবোৰ সেলছত এই নিউক্লিয়াৰ মেমব্ৰেনবোৰ এবসেন্ট থাকে সেইবোৰক আমি কি বুলি কওঁ প্রোক্যারিওটিক সেলস বুলি কওঁ মানে হিহঁতৰ নিউক্লিয়াসৰ মেমব্ৰেন নাথাকে সো বুজি পালানে তোমালকে প্রোক্যারিওটিক সেলস কোনবোৰ যোনবোৰ সেলসৰ নিউক্লিয়াৰ মেমব্ৰেন নাথাকে বা মেমব্ৰেন বাউন্ড নিউক্লিয়াস এটা নাথাকে হেবোৰক কি বুলি কোৱা হয় প্রোক্যারিওটিক সেল বুলি কোৱা হয় তাৰ পিছত নেক্সট কি কৈছে নো মেমব্ৰেন বাউন্ড সেল অৰ্গেনেলিজ ইয়াতো অলৰেডি আমি গম পালো নিউক্লিয়াসটোৰ মেমব্ৰেন নাথাকে মেমব্ৰেন বাউন্ড নিউক্লিয়াস নহয় তাৰ পিছতে আকৌ কি কৈছে নো মেমব্ৰেন বাউন্ড সেল অৰ্গেনেলিজ এতিয়া জানিব লাগিব হোৱাট ইজ সেল অৰ্গেনেলিজ সো সেল অৰ্গেনেলিজ মানে হল সেলটোৰ ভিতৰত কিছুমান কম্পোজিশনস থাকে সাইটোপ্লাজমত হেবোৰক কি বুলি কোৱা হয় সেল অৰ্গেনেলস বুলি কয় যেনে মাইটোকন্ড্ৰিয়া গলগি কমপ্লেক্স লাইসোজোম এন্ডোপ্লাজমিক ৰেটিকুলাম এই গুটেবোৰ কি হয় সেল অৰ্গেনেলস হয় আৰু এই সেল অৰ্গেনেলসবোৰৰ কি হয় মেমব্ৰেন থাকে এটা কভাৰিং থাকে কিন্তু প্রোক্যারিওটছত কি হয় এই মেমব্ৰেন বাউন্ড অৰ্গেনেলসবোৰ এবসেন্ট হয় মানে এবসেন্ট হ'ব মেমব্ৰেন বাউন্ড সেল অৰ্গেনেলস আমি প্রোক্যারিওটিক সেলত নাপাম তাৰ পিছত ribosomes are non-membrane bound cell organelles found in all cells that is both in prokaryote and eukaryote etia jeneke mitochondria golgi endoplasmic reticulum thik teneke ribosome eta cell organelle hoy aru ribosome eta only cell organelle jar membrane na thake membrane bound nohoy aru ei membrane bound nohua cell organelle tu ki hoy prokaryotic cell aru eukaryotic cell duitate প্রেজেন্ট থাকিব সো তোমালকে এটো মনত ৰাখিবা যে রাইবোজোমস টু কি হয় নন মেমব্রেন বাউন্ড সেল অর্গানেলি হয় and ribosome is the only non-membrane bound cell organelle that is present both in prokaryotic and eukaryotic cells so আমি গম পালো যে প্রোক্যারিওটিক সেলৰ কি হয় নিউক্লিয়াস থাকে বা নিউক্লিয়াসটো মেমব্ৰেন বাউন্ড নহয় তাৰ পিছত বাকি কোনো ধৰণৰ মেমব্ৰেন বাউন্ড সেল অৰ্গেনেলি নাথাকে কিন্তু রাইবোজোম থাকে যেটো মেমব্ৰেন বাউন্ড নহয় তাৰ পিছত নেক্সট কি কৈছে prokaryotic cells are represented by bacteria blue green algae mycoplasma pplo pleuropneumonia like organism so prokaryotic cell বুলি কলে আমি কি বুজিম মেইনলি prokaryotic cell বুলি কলে আমি কি বুজিম ব্যাকটেৰিয়া বুজিম ব্যাকটেৰিয়া তাৰ পিছত আহিব ব্লু গ্ৰীন এলগি স্পেলিং ভুল হৈছে দে আৰু এলগিটো ব্লু গ্ৰীন এলগি এতিয়া এই ব্লু গ্ৰীন এলগিটো কি হয় জানানে ব্লু গ্ৰীন এলগি হল এটা সায়ানোব্যাকটেৰিয়া তোমালোকে এনিমেল কিংডম পঢ়োতে সায়ানোব্যাকটেৰিয়া পাইছা তাৰে ভিতৰ কি হয় ব্লু গ্ৰীন এলগিটো এটা কি হয়
সায়ানোবেক্টেৰিয়া হয় বেক্টেৰিয়াটো জানা তোমালোকে তাৰ পিছতে মাইকোপ্লাজমাও কি হয় এটা বেক্টেৰিয়া হয় মাইকোপ্লাজমাও কি হয় বেক্টেৰিয়া হয় আৰু আমি পাই আহিছো যে মাইকোপ্লাজমাত কি না থাকে লেক অফ সেল ওয়াল সো তোমালোকে দেখিছা যে কি হল প্ৰোক্যাৰিওটিক সেল বুলি ক'লে আমি কি বুজি পাওঁ সদায় প্ৰোক্যাৰিওটিক সেল বুলি ক'লে কি বুজিম প্ৰথম কথা যিমানবোৰ বেক্টেৰিয়া আছে আমি বেক্টেৰিয়াখিনি বুজিম তাৰ পিছতে ব্লু গ্ৰীণ এলগি খিনি বুজিম যিখিনি সায়ানোবেক্টেৰিয়া হয় তাৰ পিছত মাইকোপ্লাজমা এটো বেক্টেৰিয়া হয় যেটো কি না থাকে সেল ওয়াল না থাকে সো মেইনলি যিমানবোৰ বেক্টেৰিয়া আছে হে গুটেবোৰ কি হয় প্ৰোক্যাৰিওট হয় তাৰ পিছতে আৰু এটা আছে PPLO মানে প্লুৰোনিউমোনিয়া লাইক অৰ্গানিজম সো প্লুৰোনিউমোনিয়া লাইক অৰ্গানিজম সো এটো কি হয় এটো হল এটা মাইকোপ্লাজমা এটো এটা এই মাইকোপ্লাজমা resistance to antibodies that causes a kind of pneumonia in humans so ki kom palane pleuropneumonia like organism mane PPLO a PPLO to ki hoy eta mycoplasma hoy aru ei mycoplasma to ki hoy antibody resistance hoy jitwe ki cause kore pneumonia amar je human or body joto pneumonia hoy hetu because of ki hoy PPLO pleuropneumonia like organism te ki kore antibodies or resistance hisabe kaam kore aru ki hoy eta mycoplasma jitwe ki kore pneumonia create kore body so tumaloke gom pala jimanbur prokaryotes ase ke prokaryotes bur ki ha represent kore ei bacteria bure represent kore tar pisot etia kisuman basic shapes ase he basic shapes bur hol bacteria bur jimanbur bacteria ase he bacteria buror mainly 4 ta basic shape ase to shape buli kole mainly shape of bacteria so ami 4 ta mainly shape pam main 4 ta shape pam tar bhitor kisuman bacteria keniko hoy janane spherical hoy to spherical নহলে ৰবা 1 মিনিট কিছুমান ব্যাকটেৰিয়া কেনেকুৱা হয় spherical একেবাৰে নহয় ভুল বনাব নোৱাৰা হৈ গৈছো মই এহছে সো কি হয় spherical shaped হয় এটো কি হল spherical হয় কিছুমান আকো কি হয় জানানে rod shaped হয় এটো কি হয় এডাল rod এনেকুৱা rod shaped হ'ব এটোক আমি কি কম rod like তাৰ পিছত আকো কি হয় কিছুমান তাৰ পিছত আমি কিছুমান কেনেকুৱা পাম এনেকুৱা shaped পাম যেটো আমি কি কম comma shaped কমাটো নিচিনা হয়নে এটো তাৰ পিছত আৰু এটা পাম হেতু কেনেকুৱা হ'ব জানানে এটো হ'ব এনেকুৱা ধৰণৰ স্পাইৰাল এটো কি বুলি কম আমি স্পাইৰাল সো এই যে তিনিটা ধৰণৰ চাৰিটা ধৰণৰ আমি শেপ পালো ব্যাকটেৰিয়াৰ বা স্ট্ৰাকচাৰ পালো এই চাৰিটা ধৰণৰ মেইনলি জিমানবোৰ প্ৰোক্যাৰিওটিক সেলস আছে সেই গুটে সেলসবোৰ আমি কি পাম মেইনলি এই চাৰিটা শেপতে পাম আৰু যোনবোৰ স্ফেৰিকেল শেপৰ হয় সেইবোৰক আমি কওঁ কোকাস কি বুলি কওঁ
ককাছ যোনবোৰ ব্যাকটেৰিয়া স্ফেৰিকেল শেপৰ হ'ব সেই ব্যাকটেৰিয়াবোৰক আমি কি কম ককাছ বুলি কম তাৰ পিছত যোনবোৰ ব্যাকটেৰিয়া ৰড শেপড হ'ব সেইবোৰক আমি কি বুলি কম বেচিলাছ বেচিলাছ তাৰ পিছত কমা শেপড ব্যাকটেৰিয়াটোক আমি কি বুলি কম ভিব্ৰিও ভিব্ৰিও শুনিছা ভিব্ৰিও কলেৰি যোনটো ব্যাকটেৰিয়াই কলেৰা ক্ৰিয়েট কৰে হেতু তাৰ পিছত স্পাইৰেলটোক আমি কি বুলি কম স্পিৰিলাম 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 সো মেইনলি গম পালানে এই চাৰিটা ব্যাকটেৰিয়াৰ কি হয় এই চাৰিটা শেপৰ আমি মেইনলি ব্যাকটেৰিয়া পাওঁ সো ইয়াতে কি কৈছে four basic shapes of bacteria are bacillus rod like মই তো দেখাইছো rod like তোমালকৰ সো এটো rod like হয় তাৰ পিছতে coccus spherical হয় coccus টো তাৰ পিছত vibrio টো কেনেকুৱা হয় comma shaped হয় তাৰ পিছতে spirillum টো কি হয় spiral shaped হয় সো মেইনলি তোমালকে মনত ৰাখিবা একিটাই হৈছে ব্যাকটেৰিয়াৰ মেইন shape or structure basic structure তাৰ পিছত prokaryotic cell আমি দেখিলো আমি এতিয়া এটা prokaryotic cell সাম এটো সোৱা এটো এটা bacterial cell এটো কি হয় এটা bacterial cell যেটো কি হয় prokaryotic cell so prokaryotic cell হয় আৰু bacterial cell so সোৱা আমি যদি এটা bacterial cell study কৰো কি হয় জানানে আমি তাতে কি পাম আমি জানো যে এটা সেলৰ কি থাকে সেল মেমব্ৰেন থাকে তাৰ বাহিৰত আৰু এটা ডাঠ কভাৰিং থাকে হেতু হল সেল ওয়াল ইয়াত কি হয় ব্যাকটেৰিয়েল সেলছত কি হয় সেই সেল ওয়ালটোৰ বাহিৰটো কি হয় এটা হাৰ্ড কভাৰিং থাকে সেই হাৰ্ড কভাৰিংটো কি হয় গ্লাইকোক্যালিক্স হয় কি বুলি কোৱা হয় গ্লাইকোক্যালিক্স এই গ্লাইকোক্যালিক্স যোনটো লেয়াৰ হেতু আকৌ দুটা টাইপৰ হয় মেইনলি এটা হল ক্যাপসুল এটা কোৱা হয় ক্যাপসুল আৰু ইটো কোৱা হয় স্লাইম লেয়াৰ সো এই যে গ্লাইকোক্যালিক্স লেয়াৰটো হয় হেতু ক'ত থাকে সদায় সেল ওয়ালৰ বাহিৰত মানে আউটাৰ যোনটো কভাৰিং হয় ব্যাকটেৰিয়াৰ একেবাৰে আউটাৰ মোস্ট যোনটো কভাৰিং হেতু কি বুলি কোৱা হয় গ্লাইকোক্যালিক্স বুলি কোৱা হয় এতিয়া গ্লাইকোক্যালিক্স কি হয় দুটা টাইপৰ পাও আমি এটা হল ক্যাপসুল এটা হল স্লাইম লেয়াৰ মানে যেতিয়া গ্লাইকোক্যালিক্সটো কি হয় হাৰ্ড হ'ব হেতু কি হয় ক্যাপসুল হ'ব আৰু যেতিয়া এটো কি হয় স্টিকি হয় হেতু কি হ'ব স্লাইম লেয়াৰ হ'ব মানে গ্লাইকোক্যালিক্সৰ যোনটো কম্পোজিশন বা তাৰ যোনটো কম্পোনেন্টস থাকে হেখিনি ওপৰ ডিপেন্ড কৰি বলে কি কোৱা হৈছে যে যদি গ্লাইকোক্যালিক্স খিনি হাৰ্ড হয় হেখিনি আমি কি বুলি কম ক্যাপসুল বুলি কম মানে ব্যাকটেৰিয়াৰ এটা আউটাৰ কভাৰিং টু কি হয় ক্যাপসুল হয় আৰু যদি স্টিকি হয় বা তোমাৰ অলপ লিকুইড টাইপ হয় হেতুক আমি কি বুলি কম স্লাইম লেয়াৰ বুলি কম এতিয়া ইয়াত সোৱা ইয়াত তোমালোকে দেখিছা এটো হল ভিতৰটো হল প্লাজমা মেমব্ৰেন একেবাৰে যোনটো আউটাৰ মোস্ট কভাৰিং হেতু প্লাজমা মেমব্ৰেন বা সেল মেমব্ৰেন প্লাজমা মেমব্ৰেন অৰ সেল মেমব্ৰেন তাৰ পিছতে কি পাইছা তাৰ বাহিৰত সেই প্লাজমা মেমব্ৰেনৰ বাহিৰত আকৌ কি আছে এটা থিক এটা ডাঠ লেয়াৰ আছে এই ডাঠ লেয়াৰটো কি হয় সেল ওয়াল সো আমি কি পালো ভিতৰৰ লেয়াৰটো প্লাজমা মেমব্ৰেনৰ সেল মেমব্ৰেন তাৰ বাহিৰৰটো কি হয় সেল ওয়াল তাতকে এটা বাহিৰত আৰু এটা লেয়াৰ থাকে সেই লেয়াৰটো কি হয় ব্যাকটেৰিয়া কিছুমান ব্যাকটেৰিয়াত কি হয় হাৰ্ড হয় আৰু হাৰ্ড হলে কি হ'ব ক্যাপসুল হ'ব আৰু যদি স্টিকি টাইপৰ হয় হেতু কি আমি কি বুলি কম স্লাইম লেয়াৰ বুলি কম এটা গম পালানে আমি কি পালো আমি সেই যোনটো সেল এনভেলপটোত কি পালো আমি সেল এনভেলপত আমি মেইনলি কি পালো সেল এনভেলপটোত আমি মেইনলি কি পাইছো প্ৰথম পালো দা আউটাৰ ইনাৰ মোস্ট কভাৰিং টু কি হয় প্লাজমা মেমব্ৰেন ইনাৰ মোস্ট কভাৰিং টু হয় প্লাজমা মেমব্ৰেন তাৰ পিছত প্লাজমা মেমব্ৰেনৰ বাহিৰত যোনটো থাকে হেতু কি হয় সেল ওয়াল তাৰ পিছতে
নেক্সট আমি কি পালো যোনটো আউটাৰ মোষ্ট কাভাৰিং হেতু কি বুলি কোৱা হয় গ্লাইকোকেলিক্স দি মেড অফ হয় হেতু ক্যাপসুল হ'ব পাৰে অৰ কি হ'ব পাৰে স্লাইম লেয়াৰ হ'ব পাৰে গ্লাইকোকেলিক্সৰ কম্পোজিশনৰ ওপৰত ডিপেন্ড কৰি এতিয়া আমি যদি ব্যাকটেৰিয়া এটাৰ কাভাৰিংৰ কথা ষ্টাডি কৰো তাতে আমি কি পাম এই তিনটা মেইন লেয়াৰ পাম ইয়াৰ এটা এক্সেপশন মই কৈছো মাইকোপ্লাজমা যেটো মাইকোপ্লাজমাত এই মাজৰ যোনটো লেয়াৰ হেতু এবসেন্ট থাকে এবসেন্ট ইন মাইকোপ্লাজমা অনলি আমি ব্যাকটেৰিয়াৰ ভিতৰত মাইকোপ্লাজমাটোৱে পাম জিটুত এই সেল ওয়ালটো কি হয় এবসেন্ট থাকিব মানে তাতে দুটা লেয়াৰ পাম এটা হল প্লাজমা মেমব্ৰেন আৰু এটো ক্যাপসুল বা স্লাইম লেয়াৰ সো তোমালোকে এখিনি বুজি পালা সো তাৰ পিছত আৰু কি থাকে এটা প্ৰোক্যাৰিওটিক সেলৰ ভিতৰত আমি গম পালো যে মেমব্ৰেন বাউন্ড একো অৰ্গানেলছ না থাকে যেটো সেল অৰ্গানেলছৰ মেমব্ৰেন আছে কি মেমব্ৰেন বাউন্ড সেল অৰ্গানেলছ কিনি কি হয় প্ৰোক্যাৰিওটিক সেলত এবসেন্ট থাকে সো তেনে হলে কি থাকে এই যে ফিংগাৰ লাইক প্ৰজেকশনস দেখিছা এই ফিংগাৰ লাইক প্ৰজেকশন যোনবোৰ আছে ক্যাপসুলটোৰ ওপৰত হেবোৰ কি বুলি কোৱা হয় পিলি বুলি কোৱা হয় তাৰ পিছতে এটা আৰু মেইন কথা ব্যাকটেৰিয়াৰ যোনটো আমি জানো হিয়তৰ নিউক্লিয়াছৰ মেমব্ৰেন নাথাকে সো নিউক্লিয়াছৰ মেমব্ৰেন নাথাকে সো মই ইয়াতে এটা দেখাইছো তোমালোকক প্ৰোক্যাৰিওটিক সেল এটো যদি এটো এটা প্ৰোক্যাৰিওটিক সেল এই প্ৰোক্যাৰিওটিক সেলটোৰ এটো হল মাজৰটো প্লাজমা মেমব্ৰেন এটো হল সেল ওয়াল এই লেয়াৰটো হল সেল ওয়াল এটো লেয়াৰ হল কি সেল ওয়াল তাৰ পিছত সেল ওয়ালৰ বাহিৰত আৰু এটা লেয়াৰ থাকে হেতু কি হয় আমি গম পালো ক্যাপসুল বা স্লাইম লেয়াৰ তোমালোকে সোৱা এটো এই যোনটো লেয়াৰ পাইছো আমি এটো কি বুলি কোৱা হয় মই ড্ৰ কৰি লৈছো দে ফাৰ্স্ট সো কি হল আমি তিনটা মেইন লেয়াৰ পালো সেই তিনটা মেইন লেয়াৰ কি হয় বাহিৰৰ আউটাৰ মোষ্ট যোনটো লেয়াৰ হেতু কোৱা হয় ক্যাপসুল অৰ স্লাইম লেয়াৰ হেতু স্লাইম লেয়াৰটো কেতিয়া হ'ব যেতিয়া গ্লাইকোকেলিক্সটো স্টিকি হ'ব আৰু যেতিয়া গ্লাইকোকেলিক্সৰ লেয়াৰটো হাৰ্ড হ'ব তেতিয়া হেতু আমি কি বুলি কম ক্যাপসুল বুলি কম তাৰ পিছত যোনটো সেকেন্ড লেয়াৰ আছে সেই সেকেন্ড লেয়াৰটোক আমি কি কম সেল ওয়াল তাৰ পিছত যোনটো ইনাৰ মোষ্ট লেয়াৰ হেতু হল কি প্লাজমা মেমব্ৰেন অৰ কি বুলি কোৱা হয় সেল মেমব্ৰেন এতিয়া ইয়াতো আমি জানো যে এটা সেলৰ কি হয় এটা সেলৰ পৰা যেতিয়া আৰু সেল প্ৰডিউস হ'ব বা সেলটো ডিভাইড হ'ব সেই ডিভাইড হ'বৰ কাৰণে তাৰ যোনটো ইন্টাৰনাল যোনটো কেৰিয়াৰ হয় নিউক্লিয়াছ হয় সেই নিউক্লিয়াছটো কি হয় কাভাৰিং নাথাকে প্ৰোক্যাৰিওটিক সেলত বিশেষ প্ৰোক্যাৰিওটিক সেলৰ কি হয় জানানে ডিএনএ টো সদায় সাৰ্কুলাৰ হয় মানে আমি যোনটো ডিএনএ পাম সেই ডিএনএ টো কেনেকুৱা হয় প্ৰোক্যাৰিওটিক সেলত এনেকুৱা ধৰণৰ পাম সাৰ্কুলাৰ ডিএনএ সদায় মনত ৰাখিবা ব্যাকটেৰিয়াল সেলত কি হয় ডিএনএ টো সদায় কি হয় সাৰ্কুলাৰ হয় ডিএনএ টো সাৰ্কুলাৰ ডিএনএ और क्रोमोसोम হল তাৰ পিছত আৰু কি থাকে সোৱা ইয়াত আৰু কিছুমান এটুটো হল আমি গম পালো সাৰ্কুলাৰ ডিএনএ তাৰ পিছত কি হয় কিছুমান এক্সট্ৰা ডিএনএও কি হয় আমি কোড দেখা পাও কিছুমান এক্সট্ৰা ডিএনএ আমি দেখা পাও বাহিৰত নিউক্লিয়াছটোৰ বাহিৰত মানে নিউক্লিয়াছটোৰ বাহিৰত সাইটোপ্লাজম খিনিত কি হয় কিছুমান আমি এক্সট্ৰা এনেকুৱা ডিএনএ দেখা পাও এই এক্সট্ৰা ডিএনএ বোৰক কোৱা হয় প্লাজমিড সো মনত ৰাখিবা
নিউক্লিয়াৰ প্ৰক্যাৰিঅটিক সেলটোৰ নিউক্লিয়াছৰ বাহিৰত মানে সাইটোপ্লাজমত কি হয় কিছুমান এক্সট্ৰা ডিএনএ পোৱা যায় হেবোৰক কি বুলি কোৱা হয় প্লাজমিড বুলি কোৱা হয় তাৰ পিছতে মেমব্ৰেন বাউন্ড সেল অৰ্গেনেলছ টু এবসেন্টে থাকে কিন্তু নন মেমব্ৰেন বাউন্ড সেল অৰ্গেনেল এটা আছে যেটো কি হয় রাইবোজোম হয় সেই রাইবোজোমটো আকৌ কি হয় ইয়াতে প্ৰেজেন্ট থাকে এটা রাইবোজোমটো কেনেকুৱা হয় এনেকুৱা ৰিং লাইক স্ট্ৰাকচাৰছ হয় এনেকুৱা এই ৰিং লাইক স্ট্ৰাকচাৰবোৰ কি হয় নন মেমব্ৰেন বাউন্ড সো সেই নন মেমব্ৰেন বাউন্ড সেল অৰ্গেনেলটো কি বুলি জানো আমি রাইবোজোম বুলি জানো আৰু এই রাইবোজোমটো কি হয় ইউক্যাৰিঅটিক আৰু প্ৰক্যাৰিঅটিক দুইটা সেল টাইপতে আমি পাম তাৰ পিছত রাইবোজোম সোল সেল ওয়াল হল এতিয়া এই সেল ওয়ালটো যে হয় এই সেল ওয়ালটো কি হয় জানানে পেপটিডোগ্লাইকেনৰে মেড অফ হয় formed by peptidoglycan আৰু এই পেপটিডোগ্লাইকেনটো কি হয় এটা পলিস্যাকারাইড মানে কি হয় ই কাৰ্বোহাইড্ৰেট হ'ব পলিস্যাকারাইড মানে কি হয় পলিস্যাকারাইড কি হয় এটা কাৰ্বোহাইড্ৰেট মনোস্যাকারাইডৰ কম্পোজিশন হয় মানে সো এটো মনত ৰাখিবা সেল ওয়ালটো কি হয় সদায় formed by peptidoglycan আৰু peptidoglycanটো কি হয় এটা পলিস্যাকারাইড হয় আৰু পলিস্যাকারাইডটো কি হয় মেইনলি কাৰ্বোহাইড্ৰেটছ হয় সো আমি এখিনি গম পালো তাৰ পিছত এটো প্লাজমিডটো তোমালকে নোট কৰি থবা প্লাজমিডটো কি হয় এক্সট্ৰা ক্ৰোমোজোমেল ডিএনএ প্লাজমিডটো কি হয় এক্সট্ৰা ক্ৰোমোজোমেল ডিএনএ যেটো মেইন যোনটো ডিএনএ হয় ডিএনএৰ পৰা বাহিৰত থাকে সাইটোপ্লাজমত থাকে আৰু যোনখিনি বাকি তোমাৰ বাকি যোনখিনি লেয়াৰ আছে এখিনি কি হয় যত তোমাৰ প্লাজমিড তাৰ পিছতে সার্কুলার ডিএনএ রাইবোজোমস আছে সেইখিনি কি হয় আমি কি বুলি কওঁ সেইখিনি সাইটোপ্লাজম কি হয় সেইখিনি সাইটোপ্লাজম সো মেইনলি এটো এটা কি হয় প্ৰক্যাৰিঅটিক সেলৰ ডায়াগ্ৰাম হয় ব্যাকটেৰিয়াল সেল এটো এটা কি হয় ব্যাকটেৰিয়াল সেল হয় সো আমি প্ৰক্যাৰিঅটিক সেল এটা স্টাডি কৰিলে আমি মেইনলি কি পাম তিনটা আউটাৰ কভাৰিং পাম সেই তিনটা আউটাৰ কভাৰিংৰ বাহিৰৰ কভাৰিংটো কি বুলি কোৱা হয় ক্যাপসুল বা স্লাইম লেয়াৰ ক্যাপসুল কেতিয়া কোৱা হ'ব যেতিয়া সেই কভাৰিংটোত গ্লাইকোকেলিক্স যে থাকে গ্লাইকোকেলিক্সটো যদি হাৰ্ড হয় তেতিয়া আমি তাক কি বুলি কম ক্যাপসুল বুলি কম আৰু যদি সেই গ্লাইকোকেলিক্সটো সেমি লিকুইড বা স্টিকি হৈ থাকে তেতিয়া আমি তাক কি বুলি কম স্লাইম লেয়াৰ বুলি কম এতিয়া মেইন কথা হল স্লাইম লেয়াৰ বা ক্যাপসুলৰ ভিতৰত তাৰ ভিতৰত যোনটো লেয়াৰ থাকে হেতু কি হয় সেল ওয়াল হয় তাৰ পিছত সেল ওয়ালৰ ভিতৰত যোনটো ইনাৰ মোস্ট লেয়াৰ হয় প্ৰক্যাৰিঅটিক সেলৰ হেতু হল প্লাজমা মেমব্ৰেন আৰু প্ৰক্যাৰিঅটিক সেলত কি হয় নন মেমব্ৰেন বাউন্ড হয় নিউক্লিয়াছটো নন মেমব্ৰেন বাউন্ড হ'ব আৰু কোনো ধৰণৰ মেমব্ৰেন বাউন্ড সেল অৰ্গেনেলি প্ৰেজেন্ট নাথাকে সো যোনটো ডিএনএ হয় ইহতৰ ডিএনএটো কি হয় সার্কুলার ডিএনএ বা ক্ৰোমোজোম আমি প্ৰক্যাৰিঅটিক সেলত পাওঁ তাৰ পিছতে কি হয় ইয়াতে কিছুমান এক্সট্ৰা ক্ৰোমোজোমেল ডিএনএ থাকে সেই এক্সট্ৰা ক্ৰোমোজোমেল ডিএনএ খিনি কি বুলি কোৱা হয় প্লাজমিড বুলি কোৱা হয় তাৰ পিছতে নন মেমব্ৰেন বাউন্ড এটা সেল অৰ্গেনেল আছে যেটো হল রাইবোজোম সেই রাইবোজোমটো কি হয় প্ৰক্যাৰিঅটিক সেলছত আমি পাম আৰু তাৰোপৰি এই রাইবোজোমটো প্ৰক্যাৰিঅটিক সেলত পোৱাৰ উপৰিও আমি কি হয় ইউক্যাৰিঅটিক সেলতো পাম এটো হল প্ৰক্যাৰিঅটিক সেল তোমালকে মনত ৰাখিবা এই লেয়াৰ তিনটা তাৰ পিছত এই ডায়াগ্ৰামটো সেই একেখিনি দেখুৱা আছে সোৱা রাইবোজোমস আছে ইয়া তাৰ পিছতে প্লাজমিড আছে প্লাজমিড মানে ডিএনএ যোনটো এক্সট্ৰা ডিএনএ মেইন যোনটো নিউক্লিয়াছৰ ডিএনএ হয় হেতুৰ পৰা বাহিৰত যোনখিনি ডিএনএ থাকিব সেইখিনি কি বুলি কোৱা হয় প্লাজমিড বুলি কোৱা হয় সো এতিয়া নেক্সট কি কৈছে নেক্সট আমি পঢ়িব লাগিব সেল এনভেলপৰ বিষয়ে মই অলৰেডি কলোৱে সোৱা ইয়াত কি কৈছে দ্য প্ৰক্যাৰিঅটিক ব্যাকটেৰিয়াল সেল হ্যাভ এ কেমিক্যালি কমপ্লেক্স সেল এনভেলপ
সো কেমিক্যালি কমপ্লেক্স হবই কারণ কি তিনটা লেয়ার আছে তাতে So this envelope consists of a tightly bound 3-layered structure. Tinta layer structure ki outermost glycocalyx followed by the cell wall and then the plasma membrane. So first to ki layer hoy jun tinta layer ami paisilu first layer to ki hoy glycocalyx hoy glycocalyx tar pisot glycocalyx or pisot ki thakibo cell wall tar pisot next to ki paisu ami plasma membrane or tak ki buli ko ami cell membrane buli ko cell membrane so tumalke gom pala ne cell envelope ami jodi prokaryotic cell envelope to sao ba cell covering to sao ami ki pam tinta mainly tightly bound layer pam prothom to hol glycocalyx tar pisot ki hibo cell wall aru tar ekebare bhitor layer to hobo plasma membrane tar pisot এতিয়া আমি পঢ়িম ইউক্যারিওটিক সেলস সো তোমালোকক মই কৈছো প্ৰথমে ইউক্যারিওটিক আৰু প্ৰোক্যারিওটিক সেলসৰ কি হয় ডিফারেন্স টু কি হয় ডিফারেন্স কি মেইনলি প্ৰোক্যারিওটিক সেলৰ নিউক্লিয়াস টু মেমব্রেন বাউন্ড নহয় বাট ইউক্যারিওটিক সেলৰ কি হয় মেমব্রেন বাউন্ড নিউক্লিয়াস হয় তাৰোপৰি প্ৰোক্যারিওটিক সেলত কি হয় আমি membrane bound cell organelles bur napao aru eukaryotic cells ot ami ki hoy ako he membrane bound cell organelles khini ami pam etia tumaluke prokaryotic cell aru eukaryotic cell or junbur difference hoy ekhon chart bonai tumaluke jot porha table agot mane ari thoba tete monot thakibo etia first ki koise cells that have membrane bound nuclei are called eukaryotic cells mo koiso junbur cells or membrane bound nucleus থাকে হেব্ৰ কি বুলি কয় eukaryotic cells বুলি কয় এতিয়া হে eukaryotic cells ত কি পৰে সোৱা protista খিনি পৰিব plants animals and fungi মানে animal kingdom or junকিটা চাৰিটা ফাইলাম চাৰিটা kingdom আছে বাকি হে চাৰিটা kingdom কি হয় ব্যাকটেৰিয়া খিনি বাদ দি মনেৰা ৰাজ্য বাদ দি বাকি যোনখিনি protista plants animals and fungi হে গুটেখিনি কি হ'ব animals eukaryotic cells হ'ব so etia next ki koise all eukaryotic cells are not identical mane jiman bhur eukaryotic cells ami pam he cells bur ki hoy similar nohoy etia swa plant to ki hoy eukaryotic cells hoy aru animal to eukaryotic cell hoy but ami eta plant cell aru eta jodi animal cell ami ekeloge comparatively study koru ki dekha pam plant cell aru animal cells to completely ki hoy different hoy but both are eukaryotic etia ki koise plants and animal cells are different by possessing cell wall plastids and a large vacuole which are absent in animal cells so main difference ki hoy plant aru animal cells are যে আমি যদি এটা প্লান্ট সেল স্টাডি কৰো সেই প্লান্ট সেলটো আমি কি দেখা পাম মেইনলি সেল ওয়াল দেখা পাম তাৰ পিছত প্লাস্টিক দেখা পাম আৰু সেলটোৰ ভিতৰত এটা ডাঙৰ ভেকুয়েল দেখা পাম জিটু কি হয় এনিমেল সেলছত এবসেন্ট থাকে মানে আমি এনিমেল সেলছত সেল ওয়াল প্লাস্টিক আৰু ভেকুয়েলটো কি পাম না পাও এবসেন্ট থাকে তাৰ পিছত কি কৈছে on the other hand animal cells have centrioles which are absent in all plant cells so ami gom palu plant cells ot ki thake cell wall thake plastic thake aru eta large vacuole thake jitu animal cells ot absent hoy etia animal cells otu enikwa eta cell organelles ase jitu ki hoy plant cells ot absent hoy hetu ki hoy centriole so tumaluke plant cell aru animal cell oru difference ahe exam ot so tumaluke etu difference kita jani loba plant cell ot ami ki palu মই দেখাই দিছো এফালে যদি এটো প্লান্ট হয় এফালে যদি এনিমেল সেল লও সো মেইনলি আমি কি পাম প্লান্ট সেলস ত কি থাকিব সেল ওয়াল থাকিব যেটো এনিমেল সেলত না থাকে তাৰ পিছত প্লান্ট সেলত আৰু আমি কি পাম প্লাস্টিক পাম যেটো এনিমেল সেলত না থাকে তাৰ পিছত প্লাস্টিক পালো তাৰ পিছতে ভেকুয়েল পালো ভেকুয়েল টু কি হয় এনিমেল সেলত না থাকে এটা ডিফারেন্স হল না এটা মেইন ডিফারেন্স তাৰ পিছতে আৰু এটা আছে যেটো এনিমেল সেলছত থাকে হেতু হল সেন্ট্রিওল হি সেন্ট্রিওল টু আকো কি প্লান্ট সেলত এবসেন্ট থাকে সো এইকিটা হল মেইন ডিফারেন্স বিটুইন দ্য প্লান্ট সেল এন্ড এনিমেল সেল এইকিটা ধুনিয়াকে মনত ৰাখিবা তোমালোকে
তাৰ পিছত নেক্সট কি কৈছে besides the nucleus eukaryotic cell have other membrane bound structures called cell organelles like Golgi complex, lysosome, mitochondria, microbodies and vacuoles. So আমি prokaryotic cell যেতিয়া পঢ়িছিলো তাত আমি অকল non membrane bound cell organ পাইছিলো যেটো আছিল রাইবোজোম তাতে membrane bound cell organelles absent আছিল কিন্তু যেতিয়া আমি এটা ইউক্যারিওটিক সেল লম হেতু প্লান্ট সেলে হোক বা এনিমেল সেলে হোক তাত আমি কি দেখা পাম জানানে জুনবোৰ কিছুমান আমি স্ট্ৰাকচাৰস দেখা পাম membrane bound structures যিবোৰ কি নাম দিয়া হৈছে cell organelles বুলি কোৱা হৈছে আৰু সেই cell organelles বোৰ কি হয় মানে endoplasmic reticulum তাৰ পিছতে Golgi complex lysosome mitochondria microbodies আৰু vacuoles to plant cellত থাকিব animal cellত absent থাকিব কিন্তু আমি কি হয় এই গুটে membrane bound cell organelles খিনি eukaryotic cellsত দেখা পাম এতিয়া যোনখিনি cell organelles আছে হেতখিনি মই পিছত ডেসক্ৰাইব কৰিম এতিয়া নেক্সট কি কৈছে নেক্সট সোয়া এটো এটা eukaryotic cellৰ স্ট্ৰাকচাৰ হয় এই eukaryotic cells টো আমি যেতিয়া সাম তাতে আমি ফাৰ্স্ট আমি জানো যে এটো এটা এনিমেল সেল হয় এনিমেল সেল আৰু এটো কি হয় eukaryotic cell আৰু আমি এটো কি লৈছো एग्जांपल হিচাপে এটা এনিমেল eukaryotic cell লৈছো সো এনিমেল সেল বুলি কলে আমি কি পাম তাত অকল প্লাজমা মেমব্রেন পাম তাত কি না থাকিব সেল ওয়াল না থাকিব সো মেইনলি যোনটো আউটাৰ কভাৰিং হয় হেতু কি হয় প্লাজমা মেমব্রেন হয় তাৰ পিছতে Golgi apparatus পাম এখিনি যোনখিনি দেখিছা তোমালকে Golgi apparatus হয় মই ইয়াতে তোমালকক ড্ৰ কৰি দেখাই দিম ৰবা এটো এটা eukaryotic cells so এই eukaryotic cell to যদি এটো এটা animal eukaryotic cell so বাহিৰৰ যোনটো কভাৰিং হয় হেতু আমি কি বুলি কম প্লাজমা মেমব্রেন বুলি কম প্লাজমা মেমব্রেন or প্লাজমা মেমব্রেনক আমি আৰু কি বুলি জানো সেল মেমব্রেন বুলি জানো এতিয়া ইয়াৰ ভিতৰত কি থাকিব এটা নিউক্লিয়াছ থাকিব এটা সেন্টাৰত এটা কি থাকিব নিউক্লিয়াছ থাকিব নিউক্লিয়াছটোৰ ভিতৰত আকৌ থাকিব নিউক্লিওলাছ সো গম পাইছা সোয়া স্ট্ৰাকচাৰটো নিউক্লিয়াছ থাকিব তাৰ পিছত থাকিব নিউক্লিওলাছ তাৰ পিছত নিউক্লিয়াছটোৰ সাইডতে এনেকুৱা কিছুমান স্ট্ৰাকচাৰস থাকে নিউক্লিয়াছটোৰ সাইডে কি হয় এনেকুৱা কিছুমান আমি স্ট্ৰাকচাৰস পাও এনেকুৱা ধৰণৰ কিছুমান স্ট্ৰাকচাৰস পাম তাৰ পিছত এনেকুৱা স্ট্ৰাকচাৰে কি হয় আমি কি হয় নিউক্লিয়াছটোৰ বাহিৰত মানে সাইটোপ্লাজমটো কি হয় এনেকুৱা ধৰণৰ কিছুমান স্ট্ৰাকচাৰস পাম এনেকুৱা ধৰণৰ কিছুমান স্ট্ৰাকচাৰস পাম তাৰ পিছত আমি আৰু কি পাম ইয়াতে পাম মাইটোকন্ড্ৰিয়া এটো মাইটোকন্ড্ৰিয়া হয় থিৰ মাইটোকন্ড্ৰিয়া থাকিব ইউক্যারিওটিক সেলছত মেমব্রেন বাউন্ড তাৰ পিছত পাম এনেকুৱা কিছুমান প্লেট লাইক স্ট্ৰাকচাৰ আমি যদি কেবাখনো প্লেট একেলগে জাপি থলে যেটো আমি শেপ বা স্ট্ৰাকচাৰস দেখা পাম সেই শেপ বা স্ট্ৰাকচাৰৰ নিচিনা কিছুমান সেল অৰ্গানেলি আমি এনিমেল সেলস বা ইউক্যারিওটিক সেলসৰ ভিতৰত দেখা পাম যিবোৰক কি বুলি কোৱা হয় Golgi complex বুলি কোৱা হয় তাৰ পিছত আৰু কিছুমান এনেকুৱা কিছুমান স্ট্ৰাকচাৰস থাকিব এবোৰ হল লাইসোজোমস এতিয়া এখিনি মই লেবেলিং কৰি দিছো এটো হল Golgi complex তাৰ পিছত এটো হল মাইটোকন্ড্ৰিয়া তাৰ পিছত এটো yellow color যোনটো মেমব্রেন বাউন্ড স্ট্ৰাকচাৰ দেখিছা এটো হল লাইসোজোম তাৰ পিছত এটো যোনটো দেখিছা এই স্ট্ৰাকচাৰটোৰ লগত এই গ্ৰীন কালাৰৰ যোনটো নিউক্লিয়াছৰ বাহিৰত যোনটো স্ট্ৰাকচাৰ আছে হেতু সিমিলাৰ হয় বাট কি হয় ইহতৰ বডিত কি হয় জানানে কিছুমান রাইবোজোমস লাগি থাকে রাইবোজোমস তো কি হয় আমি জানো নন মেমব্রেন বাউন্ড হয় সেই রাইবোজোমস বোৰ কি হয় লাগি থাকে সো লাগি থাকে কাৰণে ইহতক আমি কি বুলি কওঁ রাফ এন্ডোপ্লাজমিক ৰেটিকুলাম বুলি কওঁ
RER মানে ৰাফ ৰাফ এণ্ডোপ্লাজমিক ৰেটিকুলাম এতিয়া এটা আমাৰ যদি স্কিনত যদি আমি অলপমান বুকা লগাই লওঁ বা বালি লগাই লওঁ এটো ৰাফ হ'বনে নাই চুবলে সো যেহেতু এই এণ্ডোপ্লাজমিক ৰেটিকুলাম খিনিৰ ওপৰত কি হয় ৰাইবোজমছ লাগি থাকে হেতু কাৰণে আমি ইয়াক কি বুলি কম RER বা ৰাফ এণ্ডোপ্লাজমিক ৰেটিকুলাম বুলি কম এতিয়া বাহিৰত যোনখিনি ER আছে এখিনিও কি হয় এণ্ডোপ্লাজমিক ৰেটিকুলামে হয় বাট এখিনিত কি হয় ৰাইবোজমছ লাগি নাথাকে হেতু কাৰণে আমি ইহতক কি বুলি কম সফট এণ্ডোপ্লাজমিক ৰেটিকুলাম SER স্মুথ এণ্ডোপ্লাজমিক ৰেটিকুলাম তাৰ পিছতে ৰাইবোজমছ থাকিব এটো হল নিউক্লিওলাছ এটো নিউক্লিওলাছ তাৰ পিছতে এটো নিউক্লিওলাছটো যত আছে হেতু হল নিউক্লিয়াছ তাৰ পিছত কি হয় ইয়াতে রাইবোজোমস থাকিব নন মেমব্রেন বাউন্ড হয় এখিনি কি হল রাইবোজোমস সো আমি এটা ইউক্যারিওটিক সেল যদি স্টাডি কৰো আমি মেইনলি কি দেখা পাম এই সেল অর্গানেলস খিনি দেখা পাম আৰু এটো আমি এক্সাম্পল হিচাপে এটা এনিমেল সেল লৈছো সো সোয়া কি দেখা পালো প্লাজমা মেমব্রেন দেখা পালো তাৰ পিছতে মেমব্রেন বাউন্ড সেল অর্গানেলস কেবোৰ কি হয় তোমাৰ মাইটোকন্ড্রিয়া গলগি কমপ্লেক্স লাইসোজোম এন্ডোপ্লাজমিক ৰেটিকুলাম দুটা টাইপৰ পালো ৰাফ আৰু স্মুথ তাৰ পিছতে নিউক্লিয়াছটো কি হয় মেমব্রেন বাউন্ড হয় তাৰ ভিতৰতে আমি নিউক্লিওলাছ পালো আৰু ইয়াতে কি থাকিব সাইটোপ্লাজমস থাকিব ইয়াতে কি থাকিব বাকিখিনি সাইটোপ্লাজমস থাকিব এই গুটেখিনি কোড থাকিব সাইটোপ্লাজমৰ ভিতৰত এই সেল অর্গানেলস খিনি আমি দেখা পাম এখিনি হল সাইটোপ্লাজম সো আজি আমি প্লান্ট সেল ইউক্যারিওটিক আৰু প্রোক্যারিওটিক সেল স্টাডি কৰিলো ইউক্যারিওটিক আৰু প্রোক্যারিওটিক সেলসৰ ডিফারেন্স খিনি তোমালকে ভালকে বুজি পাইছা মই কৈ দিছো একবাৰ প্ৰক্যাৰিওটিক সেলত কি হয় নিউক্লিয়াছটো মেমব্রেন বাউন্ড নহয় তাৰ পিছতে যোনটো ইউক্যারিওটিক হয় তাতে কি হয় নিউক্লিয়াছটো কমপ্লিটলি মেমব্রেন বাউন্ড হয় তাৰ পিছত প্ৰক্যাৰিওটিক সেলত আমি মেমব্রেন বাউন্ড সেল অর্গানেলস বোৰ নাপাও আৰু ইউক্যারিওটিক সেলত আমি মেমব্রেন বাউন্ড সেল অর্গানেলস খিনি পাম তাৰোপৰি প্রক্যারিওটিক সেলত এটা নন মেমব্রেন বাউন্ড সেল অর্গানেলি পাম যেটো হল রাইবোজোম সেই রাইবোজোমটোৱে আমি আকৌ কোট পাম ইউক্যারিওটিক সেলসটো পাম তাৰ পিছত ডিএনএ কথা যদি চাও আমি প্রক্যারিওটিক সেলত কি হল আমি সার্কুলার ডিএনএ পালো তাৰ পিছত সেই সার্কুলার ডিএনএ যোনটো নিউক্লিয়াছৰ ভিতৰ আছে সেই ডিএনএ খিনি বাহিৰেও কিছুমান এক্সট্ৰা ডিএনএ কি হয় সাইটোপ্লাজমত থাকে সেইখিনি কি বুলি কোৱা হয় প্লাজমিড বুলি কোৱা হয় সো আৰু কি পালো আমি মেইনলি প্রক্যারিওটিক সেলৰ যোনটো সেল এনভেলপ হয় সেই সেল এনভেলপটো কি হয় তিনটা লেয়াৰ থাকে তিনটা টাইটলি বাউন্ড লেয়াৰ থাকে ক্যাপসুল বা স্লাইম লেয়াৰ হ'ব বাহিৰৰ লেয়াৰটো তাৰ পিছৰটো সেল ওয়াল হ'ব আৰু তাৰ ভিতৰটো প্লাজমা মেমব্রেন বা সেল মেমব্রেন হ'ব কিন্তু আমি ইউক্যারিওটিক সেলৰ ক্ষেত্ৰত সেই যোনটো আউটাৰ কভাৰিং হয় ক্যাপসুল বা স্লাইম লেয়াৰ সেইটো নাপাম ওকে থ্যাংক ইউ আৰু দুখন স্লাইড থাকি গ'ল নেকি